हेलो एवरीवन आशा কৰিছোঁ আটাই ভালে আছা আৰএছ টিউশন সেন্টাৰ মানে এইটো চেনেললৈ তোমালোকক স্বাগতম জনাইছো আজি তোমালোকৰ কাৰণে ভিডিও লৈ আহিছো দহমমান শ্ৰেণীৰ অসমীয়াৰ যিখিনি মানে 99% কমন ভিডিও বুজি পাইছানে যিখিনি কোৱেশ্চন তোমালোকৰ এছএছএলসি এবাৰ 2026 ত আহিব গোটেইখিনি এইটো ভিডিও তোমালোকে চালে বাহিৰত একো পঢ়িব নালাগে মই খাটাং কৈ দিছো তোমালোকক একোই চাব নালাগে এইটো ভিডিও চালে গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকা চোৱা প্ৰথমতে আমি ইয়াতে গদ্যাংশ আছে ইয়াতে গদ্যাংশ আছে ইয়াতে পদ্যাংশ ইয়াতে গদ্যাংশ ঠিক আছে এইখিনি পদ্যাংশ গদ্যাংশ পদ্যাংশ আৰু গদ্যাংশ এইখিনিত ভাগ কৰা আছে ইয়াতে আছে গ্ৰুপ এ বাধ্যতামূলক গ্ৰুপ বি বৈকল্পিক বুজি পাইছানে আমাক গোটেইখিনি লাগিব মুঠতে গোটেইখিনিৰ পৰা মই তোমালোকক এইটো ভিডিওটো অলপ দীঘল হলেও তোমালোকে স্কিপ নকৰিবা চোৱা প্ৰথমটো লেসন হৈছে কি বৰগীত ইয়াতে বৰগীতটোৰ লিখক কোন শ্ৰীমন্ত শ্ৰী শ্ৰী মাধৱদেৱ এইটো দি বুজাই দিছো শ্ৰী শ্ৰী মাধৱদেৱ এইটো তোমালোকে সদায় মনত ৰাখিবা আৰু এই কবিতাটোৰ বৰগীতটিৰ মূল ভাৱ যে কি ৰাগত বন্ধা আছে এইটো কোৱেশ্চনৰ পৰীক্ষাত আহি থকা দেখা যায় যে বৰগীত কি ৰাগত বন্ধা বসন্ত ৰাগত বন্ধা ঠিক আছে তাৰ পিছত ইয়াৰ পৰা চোৱা ইয়াৰ পৰা তোমালোকে এইখিনি চাব লাগিব প্ৰথমতে মই কবি পৰিচয়খিনি দেখাই দিও ইয়াৰ পৰা কবি পৰিচয়ৰ পৰা তোমালোকে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম মৃত্যু আৰু ইয়াৰ পৰা চাবা হেজাৰী খোকা কোন হেজাৰী খোকা আন এটা নাম কি বা নাম খোকা জীৱ মাধৱদেৱৰ কীৰ্তিস্তম্ভ কি এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্চন ঠিক আছে এইটো তোমালোকে চাবা আৰু এই নাম খোকাক হেজাৰী খোকা বুলিও কোৱা হয় এইখিনিও বৰ ইম্পৰ্টেণ্ট এইখিনি পৰীক্ষাত আহি থকা দেখা যায় তাৰপিছত আখ্যানমূলক ৰচনা তাৰপিছত তথ্যমূলক ৰচনা নাটক ঝুমুৰা তাৰপিছত এইখিনি আৰু নালাগে তলৰখিনি এইখিনি চাব নালাগে পাঠবোধ ইয়াতো নালাগে এইখিনি চাব ইয়াৰ পৰা চাবা বৰগীতনো কি তাৰ বিষয়ে ইয়াত ধুনীয়াকৈ লিখা আছে তোমালোকে দুবাৰ কিতাপ চাই পঢ়িলে এইখিনি মনত ৰৈ যাব ঠিক আছে এইখিনি অলপ ইম্পৰ্টেণ্ট বাকি এই বৰগীতৰ লক্ষণ এইটো বৰ ইম্পৰ্টেণ্ট এইটো প্ৰতিবাৰ আহি থকা দেখা যায় বুজি পাইছানে হয়তো ব্ৰজাৱলী ভাষা কি সেই বিষয়ে লিখিব দিয়া নহলে বৰগীতৰ বৈশিষ্ট্য লিখিব দিয়া নহলে কি আহে বৰগীতৰ লক্ষণসমূহ ঠিক আছে এই বৰগীতৰ লক্ষণখিনি চাবা ইয়াৰ পৰা দুটা বা তিনিটা আহি যাব ঠিক আছে তাৰ পিছত শৰ্ট কোৱেশ্চনখিনি চোৱা শৰ্ট কোৱেশ্চন তোমালোকে গোটেইখিনি চাব লাগিব চোৱা শৰ্ট কোৱেশ্চন তোমালোকে গোটেইখিনি চাব লাগিব যিটো কবিতাৰে নহওক বা গল্পৰে নহওক শৰ্ট কোৱেশ্চন আমি গোটেইখিনি চাবই লাগিব ঠিক আছে তাৰ পিছত চোৱা বৰগীতৰ মূল ভাৱটো মই প্ৰথমতে ক'লো যে বৰগীতৰ মূল ভাৱটো তোমালোকে চাব লাগিব বৰগীতৰ ৰচকৰ চমু পৰিচয় তোমালোকে এই দুটা এনেকৈ চাবা যে বৰগীতৰ ৰচকৰ চমু পৰিচয় দি মূল ভাৱ ঠিক আছে এইখিনি চাবা তাৰ পিছত ব্যাখ্যাটো তোমালোকে ইয়াৰ গ নম্বৰ ব্যাখ্যাটো চালে হ'ব এইটো ইম্পৰ্টেণ্ট তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনৰ নিজ তুমিহে জীৱন ঠিক আছে এইটো বৰ ইম্পৰ্টেণ্ট তাৰে পিছত এইটো কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেণ্ট বৰগীতৰ 4টা লক্ষণ ঠিক আছে কিতাপখন ওচৰত লৈ ল'বা মই কৈ থকা দৰে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্চন আছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য উল্লেখ কৰা ঠিক আছে এই 6 নম্বৰ আৰু ভাৱ বিষয়ক যেটো 2 নম্বৰ আছে এই দুটাৰ এটা পৰীক্ষাত আহিব ঠিক আছে এইটো আৰু এইটোৰ যিকোনো এটা আহিবই ঠিক আছে তাৰ পিছত চোৱা ভাষা বিষয়কৰ ইয়াৰে 1 নম্বৰটোত কি দিছে তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ইয়াৰ পৰা এইখিনি তোমালোকে চাই থব লাগিব ইমান টানি কোন হয় এইখিনি চাই থলে এইটো লেসনৰ কাৰণে সাফিচিয়েন্ট ঠিক আছে তাৰে পিছত চোৱা জিকিৰ আৰু জাৰি আমি এনেকৈ পাইছিলো যে জিকিৰ আৰু জাৰিৰ ৰচক কোন এইটো হৈছে আজান ফকিৰ এই জিকিৰ আৰু জাৰিত কি চাব লাগিব মই তোমালোকক কৈ দিও আজান ফকিৰৰ কবি পৰিচয় প্ৰথমখিনি এনে চাবা আৰু ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুৰ ভিতৰত আন এজন ফকিৰ আছিল অন্যতম হয়নে ইয়াৰ মানে তেখেতৰ আসল নামটো কি আছিল হযৰত শাহ মিলান এইটো অলপ ইম্পৰ্টেণ্ট বুজি পাইছানে বুজি তাৰ পিছত ইয়াতে আৰু এনেকৈ নাই এইখিনি আৰু নালাগে চাব তাৰে পিছত এইখিনি শব্দ অৰ্থখিনি তোমালোকে চাই থবা ইয়াৰ পৰা এটা পটককৈ দি দিব পাৰে তাৰে পিছত ইয়াতে আহা ইয়াৰে তিনিওটা শৰ্ট কোৱেশ্চন বৰ ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট এই তিনিওটা কোৱেশ্চন ঠিক আছে তাৰ পিছত তলৰ শব্দবোৰৰ অৰ্থ লিখা ৰসুল মুমিন ৰহম কুতুব আৰু বান্দা এইখিনিও ইম্পৰ্টেণ্ট তাৰে পিছত 3 নম্বৰটো ইম্পৰ্টেণ্ট
তাৰপিছত ইয়াতে আছে ইয়াতে ব্যাখ্যাটো ক নম্বৰটো চাবা এইটো ইম্পৰ্টেণ্ট বাকি দুটা চাব নালাগে আৰু ভাব বিষয়ক সমাৰ্থক শব্দ লিখা ইয়াতে তোমালোকে এইখিনি চাবই লাগিব শব্দৰ অৰ্থ যিখিনি আছে বা অসমীয়াত প্ৰকাশ কৰা নতুন শব্দ অসমীয়া ভাষালৈ আধুনিক শব্দলৈ লিখা এইখিনি বস্তু তোমালোকে ভাব বিষয়ত থকা এইখিনি বস্তু চাবই লাগিব ইয়াৰ পৰা কমন হ'বই ঠিক আছে তাৰে পিছত চোৱা প্ৰশস্তি আৰু এটা কথা ইয়াৰ ভিতৰুৱা কোৱেশ্চনখিনি যদি তোমালোকে চাব বিচাৰা তেতিয়াহ'লে ইয়াৰ পৰা এইখিনি চাব পাৰিবা বৰগীতৰ পৰা আছে মুখপাহ মানে কি তাৰে পিছত আছে বৰগীত কি ৰাগত বন্ধা আছে এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰে পিছত শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল বৰ্তমান কিমানটা পোৱা যায় ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰ পিছত নাম ঘোষাৰ আন এটা নাম কি হেজাৰী ঘোষা এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন ব্ৰজাৱলী ভাষাৰ মূল কি এইটো হৈছে মৈথিলী এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু ইয়াৰ ভিতৰুৱা কোৱেশ্চন বৰগীতৰ লক্ষণ মই তোমালোকক কৈ দিলোঁ বাকি এইখিনি তাৰ পিছত জিকিৰ আৰু জাৰিৰ ভিতৰুৱা কিছুমান কোৱেশ্চন আছে এই কোৱেশ্চন হৈছে জিকিৰৰ ৰচক কোন মুমিন শব্দৰ অৰ্থ কি তাৰ পিছত ৰসুল শব্দৰ অৰ্থ কি এইবিলাক পৰীক্ষাত আহি থাকে তাৰে পিছত ত্ৰিবেণীৰ ঘাট মানে কি এইটো বৰ ইম্পৰ্টেণ্ট কোৱেশ্চন মনত ৰাখিবা তাৰে পিছত আজান শব্দৰ অৰ্থ কি আহ্বান ঠিক আছে আৰু জিকিৰৰ দৰে আন এবিধ গীত কি জাৰি আমি এনেকৈ পাইছিলোঁ আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া জিকিৰ আৰু জাৰি বুলি আছিল এতিয়া আকৌ জিকিৰ বুলি নাম দিছে হজৰত শ্বাহ মিলনৰ নাম আজান ফকীৰ কিয় হ'ল এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন ঠিক আছে এইখিনি হ'ল ভিতৰুৱা কোৱেশ্চন গতিকে এইখিনি নালাগে আৰু তাৰে পিছতটো প্ৰশস্তি প্ৰথমতে আমি লেছনৰখিনি চাই লওঁ তাৰপিছত ভিতৰুৱাখিনি চাম প্ৰশস্তি এই প্ৰশস্তি হৈছে ৰঘুনাথ চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ঠিক আছে ইয়াতে চোৱা ইম্পৰ্টেণ্ট কোৱেশ্চন কি আছে ইয়াতে ৰঘুনাথ চৌধুৰী 1879 চনত জন্ম হৈছিল আৰু 1968 চনত তেখেতৰ মৃত্যু হৈছিল তেখেতৰ নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত কবি চৌধুৰীৰ জন্ম এই মুকালমুৱা হ'ল মোৰ ঘৰ আৰু নলবাৰী জিলাত মোৰ ঘৰ মুকালমুৱা ওচৰৰ লাওপাৰা মোৰ হ'ল বৰলিয়াৰ পাৰ এইটো হৈছে লাওপাৰা অলপমান ডিষ্টেঞ্চ যিসকলে চিনি পোৱা পাবা ভালকৈ গতিকে মই এই মুকালমুৱাত যিখন ৰঘুনাথ চৌধুৰী আছে তেখেতৰ যিখন স্কুল তেখেতৰ নামত যিখন স্কুল ৰখা হৈছে মই সেইখন স্কুলতে মানে ক্লাছ 5ৰ পৰা আমাৰ দিনত তেতিয়া ক্লাছ 5ৰ পৰা আছিল এতিয়া হয়তো 6ৰ পৰা হৈছে এম ই স্কুলত আমি 5ৰ পৰা একদম ক্লাছ 12লৈ এই ৰঘুনাথ চৌধুৰী হায়াৰ ছেকেণ্ডাৰী পঢ়িছিলোঁ উচ্চতৰ মাধ্যমিকত পঢ়িছিলোঁ মই ঠিক আছে তেখেতৰ নামটো শুনাৰ লগে লগে মোৰ অন্তৰখন একেবাৰে মানে হেৰি হৈ গ'ল যি কি নহওক তেখেতৰ বিষয়ে আজি পঢ়িবলৈ লৈছোঁ ইমান দিনে আমি তেখেতৰ মানে নামত ৰখা স্কুলখনতে পঢ়ি আহিছোঁ যি কি নহওক চোৱা তেওঁৰ পিতৃ আছিল ভোলানাথ চৌধুৰী সৰুতেই ভৰিৰ দুখ পাই চিৰদিনৰ বাবে ঘূণীয়া হয় গতিকে আমি এইখিনি পাঠ্য বুজাই থাকিব নোৱাৰোঁ হয়নে নহয় আমি আজি এইটো ভিডিঅ'ত ইম্পৰ্টেণ্ট কি সেইখিনি বাছি আছোঁ চোৱা গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তী আৰু সুৰভি নামৰ আলোচনীত সম্পাদক আছিল এইখিনি অলপ ইম্পৰ্টেণ্ট বাকী চৌধুৰীয়ে জোনাকী কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলোচনী আৰু বাঁহী আদিতো প্ৰকাশ পায় ঠিক আছে আৰু বাকি ইমান ইম্পৰ্টেণ্ট ইয়াতে নাই তাৰে পিছত এই শব্দাৰ্থীখিনি এনে ওপৰে এবাৰ চাই যাবা কাৰণ ইয়াৰ পৰা কমন হৈ যায় তাৰে পিছত চাবা ভাব বিষয়ক অটোচমু প্ৰশ্ন উত্তৰ দিয়া শৰ্ট কুৱেশ্যন গোটেইখিনি ইম্পৰ্টেণ্ট এটা শব্দত যদি শৰ্ট কুৱেশ্যন সেইখিনি আৰু বাছি দিয়াৰ কি কথা হয়নে নহয় এইখিনি তোমালোকে এবাৰ ওপৰে গোটেইখিনি চাই যাবা পৰীক্ষা হলত যেতিয়া পৰীক্ষা দিব যাবা তেতিয়া তুমি পেপাৰখন চোৱাৰ লগে লগে তোমাৰ চকুত ভাহি যাব যে এইটো মই চাইছিলোঁ মেমে মোক এইটো ভিডিঅ'ত কৈছিল হয়নে নহয় তাৰে পিছত 1 নম্বৰখিনি চাবই লাগিব মই এইখিনি কৈ দিলোঁ কবিতাটোত কবিয়ে প্ৰকৃতিক কি বস্তু আনিছে নালাগে কবিতাটোত কবিয়ে কি কাৰ প্ৰহস্তিক ইয়াৰ পৰা এইটো লাগিব 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট যে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা নাইবা প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা তোমালোকৰ কবিতা যোৱাবাৰ যিটো মূল ভাৱ আহিছে সেইটো বাদে বাকি গোটেইখিনিৰ মূল ভাৱ তোমালোকে চাব লাগিব কবি পৰিচয় উইথ মানে মূল ভাৱ কাৰণ কবি পৰিচয়ৰ লগতে মূল ভাৱখিনি লাগিব ঠিক আছে তাৰে পিছত এইটো নালাগে 6 নম্বৰটো নালাগে 7 নম্বৰটো কনফিউজত পৰি গ'লো নহয় কৰিতে দীৰ্ণ জৰাজীৰ্ণ প্ৰভুত ক্লেদ শেষ হ'ল মহাকাল তীৰ্থ 9 নম্বৰটো চাবা 9 নম্বৰটো ইম্পৰ্টেণ্ট আছে
ঠিক আছে তাৰপিছত তো অৰ্থ লিখা বাক্য ৰচনা কৰা সমৰ্থক এইবিলাক তো চাবই লাগিব ওপৰৰ গোটেইখিনি চাই যাব লাগিব বাক্য ৰচনাখিনি তোমাক যি কি নহওক নিজে বনাই লিখিব পাৰিবা অৰ্থখিনি তুমি জানা থাকিব লাগিব সমৰ্থক শব্দবিলাক প্ৰায় কমনে হ'ব ইয়াতে যিমান টান আছে HSLC ইমান টান নাহে ঠিক আছে তাৰপিছত ইয়াৰ পৰা যদি কিবা ভিতৰুৱা প্ৰশ্ন চাব লগা আছে মই দি দিওঁ মানে প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে এইটো মানে 2024 ত আহিছিল এইটো ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ৰঘুনাথ চৌধুৰী কিয় বিহগী কবি আখ্যা দিয়া হৈছিল বুজি পাইছানে এইটো লেসনৰ আটাইতকৈ মোস্ট মানে ইম্পৰ্টেন্ট কোৱেশ্চন এইটোৱে যে ৰঘুনাথ চৌধুৰী কিয় বিহগী কবি বুলি আখ্যা দিয়া হৈছিল তাৰে পিছত ৰঘুনাথ চৌধুৰীয়ে কোনখন সাহিত্য সভাৰ সভাপতি আছিল এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে ৰঘুনাথ চৌধুৰী কোনখন সভাৰ সাহিত্য সভাৰ সভাপতি আছিল এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰখিনি কৈ দিয়া নাই ন এনসাৰখিনিৰ লগতে কৈ দিম ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল নলবাৰী জিলাৰ মুকালমুৱা লাওপাৰা গাঁৱত ঠিক আছে মনত ৰাখিবা ইয়াৰ পৰা বাকি কবিতাৰ মূল ভাৱখিনি ইয়াতে আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লিখি ল'ব পাৰা ধুনীয়াকৈ দিয়া আছে ইয়াতে বুজি পাইছানে তাৰে পিছত ইয়াতে আৰু এটা তোমালোকে লং কুৱেশ্যনছ মানে কি লং কুৱেশ্যনো নহয় ঠিক 1 নম্বৰী 2 নম্বৰী হ'ব পাৰে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা এইটো বৰ ইম্পৰ্টেন্ট এটি কুৱেশ্যন তেখেতৰ কবিতা পুথি হৈছে সাদৰী আৰু কেতেকী কেতিয়াবা খপতকে আহি যায় বুজি পাইছানে তাৰে পিছত ইয়াৰ পৰা আৰু এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন আছে লং কুৱেশ্যন সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজি পাইছানে এইটো অলপ ইম্পৰ্টেন্ট আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ইয়াৰ পৰা লিখি ল'বা চোৱা স্ক্ৰিনশ্বট মাৰি লোৱা তাৰে পিছৰটো লেসন চোৱা মই অসমীয়া সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া এই পাঠটোত ইম্পৰ্টেন্ট বস্তুখিনি তোমালোকক কৈ দিওঁ মই সৈয়দ আব্দুল মালিকৰ জন্ম ক'ত হৈছিল গোলাঘাট জিলাৰ নাহৰণিত তেখেতৰ পুথি হ'ল বেদুইন স্বাক্ষৰ স্বপ্ন দুস্বপ্ন আৰু কিছু কথা ছন্দহাৰা কবিতা তাৰে পিছত চোৱা অসমীয়া আধুনিক কবিতাৰ প্ৰথম পৰ্ব তেওঁৰ গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে ইয়াতে আৰু ইমানখিনি নালাগে আৰু ইয়াতে বহুত দীঘল কুৱেশ্যন ইয়াতে আছে বহুত মানে কুৱেশ্যন আছে গতিকে শৰ্ট কুৱেশ্যনখিনি ঠিকেই আছে লাগিব তাৰে পিছত মই বাছি দিছোঁ ইয়াতে বহুত কুৱেশ্যন আছে ইমানখিনি চাব লাগে অসমৰ হেংদাং জিলিকি দুপৰৰ পূৰ্ণ আলোকত ইম্পৰ্টেন্ট 2 নম্বৰটো তাৰে পিছত 5 নম্বৰটো ইম্পৰ্টেন্ট একদম মোস্ট ইম্পৰ্টেন্ট 5 নম্বৰটো 6 নম্বৰ কবি সৈয়দ আব্দুল মালিকৰ পৰিচয় এইটো সৈয়দ আব্দুল মালিকৰ পৰিচয় দি কবিতাটোৰ মূল ভাৱ লিখা এনেকৈ আহিব পাৰে বুজি পাইছানে তাৰে পিছত ইমান নালাগে ইয়াৰ পৰা ব্যাখ্যা এইটো আৰু খ নম্বৰ আৰু ঘ নম্বৰটো লাগিব ব্যাখ্যা চাই থবা তাৰে পিছত 9 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেন্ট আৰু 11 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেন্ট মানে কি মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা প্ৰতিটো কবিতাৰে সাৰাংশটো মোস্ট ইম্পৰ্টেন্ট বাকিখিনি বেলেগ মোস্ট ইম্পৰ্টেন্ট এইটো তাৰে পিছৰ লেসনটোত চাবা দৃশ্যান্তৰ প্ৰতিটো লেসনৰ বাবে মই তোমালোকক বেলেগ ভিডিঅ' বনাই দিছোঁ তোমালোকে প্লেলিষ্টত গৈ চাই ল'ব পৰা মই বহুত আগতে তোমালোকক বনাই দিছোঁ গতিকে তোমালোকে যদি এতিয়াও চোৱা নাই কিবা নোপোৱা আছে গতিকে ভিডিঅ'বোৰ চাই ল'ব পৰা এতিয়াও সময় আছে জানানে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব কাৰণে এতিয়াও বহুত সময় আছে গতিকে চোৱা হৰে কৃষ্ণ দাস দৃশ্যান্ত কবিতাটো ইয়াৰে হৰে কৃষ্ণ দাসৰ জন্ম পৰিচয় ইয়াৰ পৰা অলপমান চাবা দা চেণ্টেল কাকত আৰু গৰিয়হী আলোচনীৰ সম্পাদক আছিল মানে হৰে কৃষ্ণ ডেকা ইয়াৰ পৰা শৰ্ট কুৱেশ্যনখিনি তোমালোকে গোটেইখিনি চাব লাগিব তাৰপিছত মই বাছি দি আছোঁ চাবা ইয়াতে নালাগে দৃশ্যান্ত কবিতাটোৰ মূল ভাৱ ইয়াতে এইটোৱে বেছি ইম্পৰ্টেন্ট বুজি পাইছানে তাৰপিছত দৃশ্যান্ত কবিতাটোৰ কবিগৰাকীৰ চমু পৰিচয় দিয়া এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন তাৰে পিছত 6 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেন্ট তোমালোকে এটা কাম কৰিবা দৃশ্যান্ত কবিতাটো যিকোনো কবিতাৰে হওক মূল ভাৱখিনি চালে তাৰে পিছত যদি তাৰে ওপৰত কিবা বেলেগ লং কুৱেশ্যন বনাই মানে আহে তোমালোকে মূল ভাৱখিনি লিখি দিবা গোটেইখিনি মাৰ্ক পাই যাবা ঠিক আছে যি কি নহওক ইয়াতে এইখিনি চালেই হ'ব ঠিক আছে
তাৰপিছত আহা উদ্যোগী হ আহা ইয়াৰ পৰা চোৱা উদ্যোগী হ আহা ইয়াৰ পৰা তোমালোকে চাব লাগিব ভিডিওটো দীঘলে হৈ যায় তোমালোকে ইমানটো প্ৰথমৰ পৰা শেষলৈ নোচোৱা যিসকল ছাত্ৰ ছাত্ৰী কেণ্ডিডেট এবাৰ HSLC কেণ্ডিডেট আছে যিসকলে প্ৰথমৰ পৰা শেষলৈ ভিডিওটো স্কিপ নকৰাকৈ চাই আছা মোক কমেন্ট সেকশনত কিন্তু নামটো লিখি পঠিয়াবা দেই মই তোমালোকক স্পেশালি তোমালোকৰ কাৰণে মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো বা জ্ঞাপন কৰিম পৰীক্ষাৰ আগলৈ মই তোমালোকৰ কথা মনত ৰাখিম ঠিক আছে চোৱা লেখকৰ পৰিচয় ইমান মানে নালাগে ইয়াতে এইখিনি চাবা ইংলিশত যে লিখা আছে এইখিনি দি উল্লেখ কৰি সুধিব লিখক কোন ঠিক আছে মানে লিখক হৈছে কি সুৰেন্দ্ৰনাথ ভূঞা তো সুৰেন্দ্ৰনাথ ভূঞাৰ 40খন ইংৰাজী গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিছে তেখেতৰ পুত্ৰীৰ নাম আছিল সুৰেন্দ্ৰনাথ ভূঞা ঠিক আছে তাকেই তো মোৰ উল্টা পাল্টা লাগিছে দেৱজিৎ ভূঞাই 40খনৰো অধিক মানে 40খন ইংৰাজী গ্ৰন্থ ৰচনা কৰিছিল Butterfly, Me Too, The Black Holy, The World I Want to See, Winning Profile, Let Us Bloom Together, One Night Guest, Multiple Care Choices এইবিলাক তোমালোকে এইখিনি চাবা এই ইংলিশখিনি চাবা ইয়াৰ পৰা আহি যাব পাৰে ঠিক আছে তাৰ পিছত ইয়াতে আছে ভাব বিষয়ক শৰ্ট কোৱেশ্চন ইমানখিনি নালাগে দহম শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি এইটো নালাগে এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন এইটো ইম্পৰ্টেন্ট নাৰায়ণ মূৰ্তি কোন এইটো ইম্পৰ্টেন্ট তাৰ পিছত টমাছ আলভা এডিসনে এইটো 6 নম্বৰটো ইম্পৰ্টেন্ট ঠিক আছে একৰ তিনিটা বাছি দিলো আকৌ 2 ৰ পৰা চাবা সফল উদ্যোগী হ'বলৈ কিয় টান 1 নম্বৰটো ইম্পৰ্টেন্ট তাৰ পিছত খ নম্বৰ গ নম্বৰটো ইম্পৰ্টেন্ট তাৰ পিছত এইটো পেজত চোৱা এইটো পেজত উদ্যোগী কোন সকল ব্যক্তিক কোৱা হয় বুজাই লিখা গতিকে ইয়াৰ পৰা এইটো নালাগে এই 7 নম্বৰটো ইম্পৰ্টেন্ট আছে ঠিক আছে 5 নম্বৰটো ইম্পৰ্টেন্ট আছে 5 নম্বৰটো বাকি সমাৰ্থক শব্দ লিখা এইটো লাগিবই আমাক তাৰ পিছত ভাব সম্প্ৰসাৰণ যি মূলাভাৰ এটাৰ দুপাততে চিন আৰু শুই থকা হিয়ালে হাত ধৰিব নোৱাৰে উদ্যোগী পুৰুষৰ সিংহাসন সমান এলেহুৱা কাপুৰুষৰ সমান গতিকে এইখিনি তোমালোকে চাব লাগিব লিংগৰ পৰিৱৰ্তন কৰা শিক্ষক ছাত্ৰ ছাত্ৰী পুৰুষ আৰু বন্ধু এইখিনি চাব লাগিব বৰ ইম্পৰ্টেন্ট ভাব সম্প্ৰসাৰণ পৰীক্ষাত আহিব তাৰে পিছৰটো চোৱা ভাৰতীয় সংস্কৃতি ইয়াৰ পৰা 5 মাৰ্কস আহিব যোৱা লেসনটোৰ পৰা 5 মাৰ্কস আহিব তোমালোকক মই উঠাও ওপৰত লিখি থৈ দিছো গতিকে ইয়াৰ পৰা মানে ভিতৰুৱা কোৱেশ্চন আছে কিছুমান মই তোমালোকক দেখাই দিম ইমান আৰু ভিতৰুৱা কোৱেশ্চন চাব নালাগে মূল ভাবখিনি ভালকে চাবা তাৰ পিছত চোৱা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা ঠিক আছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমন কি আখ্যা দিছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বুজি পাইছানে আৰু বাকি নালাগে এইখিনি তাৰ পিছত চোৱা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ভাৰতীয় সংস্কৃতি পাঠৰ সাৰাংশ লিখা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 12 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আকৌ 13 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট লাগাতাৰ তিনিটা কোৱেশ্চনে ইম্পৰ্টেন্ট হয় তাৰ পিছত ব্যাখ্যা চোৱা ব্যাখ্যা ভাৰতীয় বুৰঞ্জী ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ বিশেষ বুৰঞ্জী এটো এটা ইম্পৰ্টেন্ট ভাব বিষয় অখন্দিখিনি আমাক লাগিবই বিশেষৰ পৰা বিশেষণলৈ লোৱা এইখিনি ইম্পৰ্টেন্ট তাৰ পিছত চোৱা ইয়াতো 5 নম্বৰ আছে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ইয়াৰ আব্দুছ সত্তাৰ তেখেতৰ পাঠটো মই গোটেইখিনি কৈ নাথাকো দেৰি হৈ যাব ইয়াতে লেখকৰ পৰিচয়খিনি অলপ চাবা ওপৰৰ পৰা চাই থবা যাতে পৰীক্ষাত আহিলে অলপ লিখিব পাৰা ঠিক আছে ইয়াতে চমু প্ৰশ্ন উত্তৰ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক এই দুটা ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 2026 ৰ কাৰণে এই দুটা ইম্পৰ্টেন্ট ঠিক আছে বাকি অসমীয়া জনগোষ্ঠীক ধাৰক বুলিলে কোন সকলক বুজাই নালাগে চাহ উদ্যোগৰ কৰ্মীসকল কোন এটো ইম্পৰ্টেন্ট কোৱেশ্চন পাঠ্যত থকা খাদ্য বস্তু এখনৰ তালিকা প্ৰস্তুত কৰা লাগে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিবা তাৰ পিছত আৰু নালাগে 8 নম্বৰটো চাবা তাৎপৰ্য ব্যাখ্যা কৰা ইয়াৰ পৰা ক নম্বৰটো আৰু খ নম্বৰটো চাবা এই দুটা চাব লাগিব বাকি ভাব বিষয়কখিনি গোটেইখিনি চাব লাগিব কম্প্ৰমাইজ নাই ইয়াতে চাবই লাগিব ভাব বিষয়ক গ্ৰামাৰখিনি
ইণ্টাৰনেটৰ তিতা মিঠা বৰ ইম্পৰ্টেণ্ট এটি কুৱেশ্যন ইয়াতে 4 মাৰ্ক আছে যদিও পাঠটো পঢ়ি বহুত ভাল লাগে ডক্টৰ প্ৰণয় দত্তৰ দ্বাৰা ৰচিত হয়নে ইণ্টাৰনেট শব্দ ইণ্টাৰনেট নেট বুলিও কোৱা হয় এইটো এটা কথা তাৰপিছত চোৱা মই তোমালোকক দেখাই দিওঁ ইয়াতে চোৱা www বা ৱেব কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত ইণ্টাৰনেট কি ইম্পৰ্টেণ্ট কুৱেশ্যন ভাইৰাছ কি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে ক ঙ আৰু 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট তাৰে পিছত 6 নম্বৰ কুৱেশ্যনটো এবাৰ আহিবই মই কৈ দিলোঁ তোমালোকক বুজি পাইছানে 6 নম্বৰটো আহিব ভাব বিষয়ক গোটেইখিনি লাগিব ইয়াতে কিমান কম কুৱেশ্যন বাছি দিলোঁ হয়নে যেহেতু 4 মাৰ্ক আছে যে কি কৰিবা অৰুণিমা সিনহা জয়শ্ৰী গোস্বামী মহন্ত ইয়াৰ পৰাও 4 আহিব চোৱা 1 নম্বৰ চমু উত্তৰ দিয়া অৰুণিমা সিনহাৰ কোনবিধ খেলৰ বিশেষ দক্ষতা আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন অৰুণিমা সিনহাৰ ঘৰ ক'ত নালাগে হস্পিটেলত থাকোঁতে নালাগে মাউণ্ট এভাৰেষ্ট অৰুণিমা সিনহাই কিয় আৰোহণ কৰিছিল আৰু 9 নম্বৰটো ইম্পৰ্টেণ্ট ক ঙৰ ঙটো চাবা তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চাবা তাৰে পিছত 6 নম্বৰ প্ৰশ্নটো চাবা আছে 4 ন ইমানখিনি নিদিলোঁ যিখিনি লাগিব এইখিনিতো দিবই লাগিব চমু টকাখিনি চাবই লাগিব ইয়াৰ পৰা টেনজিং নৰ্গে বৰ ইম্পৰ্টেণ্ট এইটো ষ্টিফেন হকিন এইটো ইম্পৰ্টেণ্ট এইটো অলপ কম ইম্পৰ্টেণ্ট বাকী এই দুটা চমু টকা তোমালোকে চাবা বাকী ভাব বিষয়ক মই কত এৰা নাই ভাব বিষয় গোটেইখিনি লাগিবই এইখিনি ইমান ডাঙৰ নহয় সৰু সৰু ধুনীয়া একদম গ্ৰামাৰৰ মাৰ্কছ কোনো পধ্যই তোমালোকে মানে পেলাই দিব নোৱাৰা অৰণ্যৰ যাত্ৰা অনুৰাধা শৰ্মা পূজাৰী চাবা এইটো বৰ ইম্পৰ্টেণ্ট লেচন বৰ দীঘল লেচনটো দুটা লেচন মিলি 7 আছে চোৱা চমুকৈ উত্তৰ দিয়া বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে তাৰে পিছত আৰু কি আছে চাওঁ আমি লৰ্ড কাৰ্জন কোন এইটো অলপ ইম্পৰ্টেণ্ট আছে বাকী লং কুৱেশ্যনৰ ভিতৰত প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে 3 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট বাকী ভিতৰৰ কুৱেশ্যন নাই আৰু কিনো আছে ইমান ইয়াতে দিয়াই আছে নম্বৰ বহুত কম আছে হয়নে বাকী আৰু নালাগে দিয়া ইয়াৰ পৰা বুজি পাইছানে গ্ৰামাৰখিনি চাবা ইম্পৰ্টেণ্ট প্ৰি ফাইনেল আৰু SSLC ফাইনেলৰ কাৰণে কিন্তু এখন প্ৰিপেয়াৰ কৰা হৈছে পাৰস্যত এভূম্য কি হয়নে ৰথীন্দ্ৰনাথ গোস্বামী ঠিক আছে চোৱা মই বাছি দি আছোঁ এইটো চোৱা মোৰ সৰু ল'ৰাটো কি কৰিছে আকি ছোৱালী আছে এজনী আৰু ল'ৰা এটা ইমান উৎপাত কৰে ন মই পঢ়িব গ'লে মই কিতাপ ওলালে যাই কিনে মই লিখিম এনেকৈ চশমা আঁকিছে চোৱাচোন কিতাপৰ ভিতৰত এনেকৈ আঁকিলে মই বহুত বেয়া পাওঁ চোৱা ইয়াতে আছে উত্তৰ লিখা চমু প্ৰশ্ন বুশ্বেৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন মেহদি আৰু খামেছ কোন ইম্পৰ্টেণ্ট আবুজা কোন ইম্পৰ্টেণ্ট আগা শব্দৰ অৰ্থ কি ইম্পৰ্টেণ্ট তাৰপিছত ইছলাম বাৰ্জাৰ কি তাৰপিছত বিশ্বনী ইবাদি কি কোন শ্ৰেণী কোনে আৱিষ্কাৰ কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেন্দ্ৰৰ অৰ্থ কি ঠিক আছে বাকী ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন ইৰাণৰ ভূতত্বৰ বিষয়ে কি জানা লিখা 5 নম্বৰটো ইম্পৰ্টেণ্ট ঠিক আছে তাৰে পিছত নালাগে আৰু এইখিনি হ'ব এই ভাব বিষয়কখিনি গোটেইখিনি চাবা ঠিক আছে তাৰে পিছত কানাই চাতুৰী শ্ৰীধৰ কণ্ডলী বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াতে এইটো পৰিচয় চোৱা পৰিচয় মানে কি পৰিচয় মানে শ্ৰীধৰ কণ্ডলী লিখকৰ পৰিচয়টো অলপ চাবা ইয়াতে শ্ৰীধৰ কণ্ডলী কবি পৰিচয় কালৰ কবি কি শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি এনেকৈ আহিব পাৰে মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি হৈছে শ্ৰীধৰ কণ্ডলী ঠিক আছে তাৰপিছত চোৱা ইয়াতে কাণ খোৱা পুথিৰ ইয়াতে চোৱা অৰ্থত পাঠ্যত কাণ খোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু বাদ দি তুলি দিয়া হৈছে ঠিক আছে ক'ৰ পৰা তুলি দিয়া হৈছে সুধিলে এনেকৈ লিখিবা তাৰে পিছত ইয়াতে শৰ্ট কুৱেশ্যন গোটেইখিনি চাব লাগিব কাৰণ মোষ্ট ইম্পৰ্টেণ্ট তাৰে পিছত মোহিনী স্বৰূপ অমৃত পিয়ালো সাধিলো দেৱৰ কাম
এইটো বৰ ইম্পৰ্টেণ্ট বুজি পাইছানে এইটো মোষ্ট ইম্পৰ্টেণ্ট মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু শ্ৰীকৃষ্ণৰ লাজ লাগে বুলি কৈছিল কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা এইটো এটা ইম্পৰ্টেণ্ট তাৰপিছত 5 নম্বৰটো চোৱা চমু টকা লিখা বামন দেৱহূতি কপিল শ্ৰীধৰ কণ্ডলী আৰু দৈৱকী ঠিক আছে আৰু পাঠ্যৰ কাহিনী তোমাৰ নিজৰ ভাষাৰে লিখা এইখিনি চালে হ'ব বাকি ধৰ ঝাৰু ধৰ ভাই অম্বিকাগিৰি ৰায়চৌধুৰী এইটো বৰ ইম্পৰ্টেণ্ট ইয়াৰ পৰা চোৱা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি আখ্যা দিয়া হয় এইটো এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন জাতি জীৱনৰ মনোহৰ কৰিবলৈ কবিয়ে কি বেহেৰে ঝাৰু ধৰিবলৈ কৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বাকি 4 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট মানে মোষ্ট ইম্পৰ্টেণ্ট এইটো ব্যাখ্যাৰ পৰা চাবা ব্যাখ্যাৰ পৰা চোৱা খ নম্বৰটো চাবা ব্যাখ্যাৰ পৰা খ নম্বৰটো চাবা আৰু ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰঘুনাথ চৌধুৰী স্বদেশৰ ভাৱ কিদৰে প্ৰকাশ পাইছে এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বাকি ভাৱ বিষয়কখিনি চাবই লাগিব বুজি পাইছানে তাৰপিছত বিহাত যোগ কথাগীতাৰ পৰা ক'ৰ পৰা তুলি দিয়া হৈছে কথাগীতাৰ পৰা তুলি দিয়া হৈছে শ্ৰী ভট্টদেৱ ইয়াৰ পৰা চোৱা ভট্টদেৱৰ বিষয়ে ইয়াত অলপ চাবা তাৰে পিছত ইয়াতে শৰ্ট কুৱেশ্যনখিনি আছে চোৱা চমু উত্তৰ দিয়া মহাৰথী কাক বোলে নালাগে এইটো কুলক্ষয় দোষ কি এইটো এটা চাবা বাকি আত্মতাই কাক বোলে এইটো এটা চাবা ঠিক আছে বাকি ইয়াতে গ্ৰামাৰখিনি ভালকৈ চাবা কিন্তু ইম্পৰ্টেণ্ট তাৰে পিছত ইয়াতে চোৱা ইয়াৰ তোমাৰ পাঠ্যত উল্লেখ থকা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা এইটো এটা কুৱেশ্যন আৰু অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে তোমাৰ নিজৰ ভাষাৰে লিখা কমপ্লিট বাকি গ্ৰামাৰখিনি তোমালোকক মই দি দিম চোৱা প্ৰাচীন ভাৰতীয় শিক্ষা হেমচন্দ্ৰ গোস্বামী ইয়াৰ পৰা চাবা তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন ছাত্ৰৰ নাম লিখা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নাগাৰ্জুন কোন ক'ত আছিল আৰু কি কৰিছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন উদান্তপুৰী বিশ্ববিদ্যালয় কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যিক কথাখিনি চমুকৈ লিখা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা তাৰে পিছত চমু টকাৰ পৰা এটা আহিবই দেই এটা আহিবই এইটো কিন্তু চাবলৈ নাপাহৰিবা নালন্দা বিশ্ববিদ্যালয় আৰু তক্ষশিলা বিশ্ববিদ্যালয় এই দুটাৰ ভিতৰত এটা চমু টকা আহিবই যদি তিনিটা দিয়া থাকিব পাৰে বুজি পাইছানে বাকি প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা এইটো আহি যাব পাৰে ইমান এটা চিয়ৰ নাই কিন্তু আহি যাব পাৰে ঠিক আছে বাকি বাক্য ৰচনা কৰা স্বাধীন চিন্তা জ্যোতিষশাস্ত্ৰ এইখিনি তোমালোকে যেনেকৈ পৰা নিজে বনাই লিখিবা বাকি শব্দৰ সন্ধি ভাঙা ভিডিঅ'টো চাই কেনেকুৱা পালা প্ৰথমৰ পৰা কোনে শেষলৈ চাইছা কমেণ্ট ছেকশ্যনত নামটো লিখি পঠিয়াবা দেই ইমান কষ্ট কৰি তোমালোকৰ কাৰণে এইটো ভিডিঅ' প্ৰিপেয়াৰ কৰি লৈ আহিছোঁ তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ কোনে চাইছা কমেণ্ট ছেকশ্যনত নামটো লিখি পঠিয়াবা প্লিজ থেংক ইউ ফৰ ৱাটছ